দিল্লীৰ মুখ্যমন্ত্ৰীক চৰ সোধালে এগৰাকী ব্যক্তিয়ে সেই বাতৰিয়ে আজি সমগ্ৰ দেশ জোকাৰি গ'ল যে এগৰাকী মুখ্যমন্ত্ৰীক এগৰাকী ব্যক্তিয়ে চৰ সোধালে আৰু ৰাজহুৱা স্থানত কিয় তাৰ কাৰণ আসলতে সকলোৱে জানিব বিচাৰিছিল যে কি কাৰণত সেই ব্যক্তিগৰাকী ৰাজেশ ভাই সাকাৰিয়া যিগৰাকী ব্যক্তিৰ নাম তেওঁ কিয় মুখ্যমন্ত্ৰী গৰাকীক তেওঁ চৰ সোধালে সেয়া জানিবলৈ সকলোৱে উৎসুকতা হৈ আছিল কাৰণটো হৈছে এইটোৱে যে ৰাজেশ ভাই সাকাৰিয়াৰ মাতৃয়ে সেই কথা অৱগত কৰিছে যে তেওঁ অত্যন্ত কুকুৰ প্ৰেমী আৰু যেহেতু দিল্লীত এতিয়া উচ্চতম ন্যায়ালয়ে যি নিৰ্দেশ জাৰি কৰিছে যে পথৰ পৰা কুকুৰসমূহ আঁতৰাব লাগে আৰু সেই সিদ্ধান্তক লৈ ন্যায়ালয়ৰ সেই ৰায়ক লৈ যথেষ্ট মনত অসন্তুষ্টি হৈ আছিল ৰাজেশ ভাই সাকাৰিয়াৰ আৰু যেহেতু দিল্লীৰ ৰাজপথৰ পৰা কুকুৰ আঁতৰোৱাৰ যি ব্যৱস্থা গ্ৰহণ ইতিমধ্যে কৰা হৈছে তাক লৈ যথেষ্ট তেওঁ ক্ষুভিত হৈ আছিলে কাৰণ তেওঁ কুকুৰক যথেষ্ট ভাল পায় হয়তো সেয়া এটা কাৰণ হ'ব পাৰে বুলি তেওঁৰ মাতৃয়ে কৈছে যে সেই কাৰণেই মুখ্যমন্ত্ৰীগৰাকীক এই ধৰণে চৰ সোধালে তেওঁ যেহেতু ভিতৰি খুব অসন্তুষ্ট হৈ আছিলে সেইবাবে এই ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক চৰ সোধালে ৰাজেশ ভাই সাকাৰিয়াই যদিও এই ক্ষেত্ৰত ৰাজেশ ভাইৰ মাতৃয়ে স্পষ্টকৈ তেওঁ বা ডাঠিকৈ সেই কথা ক'ব পৰা নাই কিন্তু হয়তো এয়াও এটা কাৰণ হ'ব পাৰে বুলি তেওঁ কৈছে কাৰণ এই বিষয়টোক লৈ কিছুদিন ধৰি তেওঁ মানসিকভাৱে যিহেতু খুব তেওঁ অসন্তুষ্টি হৈ আছিলে তেওঁ খুব ব্যক্ত কৰিছিলে হয়তো এই কাৰণটোৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক এই ধৰণে চৰ সোধালে বুলি ৰাজেশ ভাই সাকাৰিয়াৰ মাতৃয়ে অৱগত কৰিছে